এয়া বটলটোত ভৰাই ল'লোঁ। এতিয়া তাইক লগাই দিম মই গা ধোৱাৰ আগতে। এইটো ঠাণ্ডাৰ বটলত ভৰাই লৈছোঁ দেই মই। খালী বটল এটাত ভৰাই লৈছোঁ। খুব ধুনীয়া হৈছে কালাৰটো। হেল্ল' এভৰিৱান, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। এয়া এল'ভেৰা আমাৰ ঘৰতে বহুতখিনি লাগি আছে। সদায় গা ধোৱাৰ আগতে অকণমান লগাওঁ আৰু স্কিনত। আৰু তাকে ভাবিলোঁ বহুতখিনি হৈ গৈছে। আৰু এয়া মোৰ ওপৰত বহুত ডাঙৰ ডাঙৰকৈ লাগি আছে, তাকে আনিলোঁ গৈ। এয়া ছিঙিলোঁ। হেয়াৰ অইল বনাম বুলি ভাবিছোঁ। আগতে এবাৰ বনাইছিলোঁ, বহুত দিন আগতে বনাইছিলোঁ। তেতিয়া ইউটিউব চেনেলটো নাছিলে মোৰ, সেইবাবে ভাবিলোঁ এইবাৰ বনাওঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লাষ্টত লাইক কমেণ্ট কৰিব ধুনীয়াকৈ। আৰু ঘৰতে এনেকৈ ধুনীয়াকৈ বনাই ল'ব পাৰি যদি এল'ভেৰা এনেকৈ থাকে। আৰু এইখিনি বহুত ডাঙৰ ডাঙৰ হৈ গৈছিলে আমাৰ ওপৰত, সেইবাবে ভাবিলোঁ আৰু বনাওঁ বুলি। আৰু সেইবিলাক সৰু সৰু হৈ আছে বাৰু। মোৰ বেলকনিতে আছিলে সেইখিনি। কেতিয়াবা মাজে মাজে লগাওঁ আৰু টাইম পালে। স্কুল থাকিলেতো টাইম নহয়েই। আজি স্কুল নাই, এক্সামো নাই, সেয়ে ভাবিলোঁ হেয়াৰ অইলখিনি বনাওঁ আৰু। আনিলোঁ কাটি। এয়া যে হালধীয়াখিনি আছে নহয়, এইখিনি মানে থ'ব লাগিব আধা ঘণ্টা। ওপৰৰ পৰা মই লৈ আহিলোঁ। এইখিনি যাব লাগিব মানে হালধীয়া এইখিনি বিজলখিনি। আৰু আহি মই বেচিনটোতে বেচিনটোত ধুই ল'ম আৰু ধুনীয়াকৈ। আধা ঘণ্টা ৰাখি দিলোঁ। হালধীয়াখিনি গোটেইখিনি গুচি গৈছে আৰু এয়া বহুত চাফাকৈ ধুই ল'লোঁ ধুনীয়াকৈ। তেলটো দিয়া নহয় বাৰু, তাইৰ কাৰণেও বনাইছোঁ। ময়ো মানে লগাম আৰু তেল আছে এনেই, সেইটো ঘৰতে এনেকৈ বনাম বুলি ভাবিলোঁ। আৰু যিহেতু এল'ভেৰা বহুতখিনি আছে। আৰু এয়া মই ধুনীয়াকৈ ধুই এতিয়া কাটি ল'ম। দুটা ছাইডৰ এইখিনি কাটি ল'ম আৰু ছাইড দুটা ধুনীয়াকৈ এনেকৈ এইখিনি কাটি লৈছোঁ, কাটা অংশখিনি। আৰু সৰু সৰুকৈ কাটি ল'ম। আৰু মাজৰ বিজলখিনি তেনেকৈ উলিয়াব পাৰি, কিন্তু যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰত দিমেই, মিক্সিত মাৰিয়ে ল'ম এইখিনি। সেইবাবে সৰু সৰুকৈ কাটি ল'ম। আৰু ছাইডখিনি প্ৰথমতে কাটাখিনি গুচাই লৈছোঁ। তাৰপিছত সৰু সৰুকৈ কাটি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এইটো মাৰি ল'ম, পেষ্ট কৰি ল'ম। এল'ভেৰা জেলখিনি উলিয়াই ল'ম। এয়া সৰু সৰুকৈ কাটি ল'ম এতিয়া গোটেইখিনি ধুনীয়াকৈ। এইখিনি ছাইডৰ অংশখিনি কাটি ল'লোঁ। আৰু মাজৰ এইখিনি উলিয়াব পাৰি, বহুতখিনি ওলাব, কিন্তু সেইখিনি টাইম গুচি যায় বাবে মই এনেকৈ সৰু সৰুকৈ। আৰু এইখিনি এনেও চেকি ল'ব লাগিব হোৱাৰ পিছত তেলটো, সেইবাবে এইখিনি দি দিলোঁ। আৰু গোটেইখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এইবিলাক টাইমটো গুচি যায় বাবে মই এনেকৈ কাটি ল'লোঁ। আৰু যিহেতু মিক্সিত মাৰিয়ে ল'ম। এল'ভেৰা জেলো বনাব পাৰি খোৱাৰ বাবে, আৰু স্কিনতো এনেও লগালেতো কিমান ভাল সকলোৱে জানেই। এল'ভেৰাৰ চপো বনাইছিলোঁ মই। এয়া ছালকুঁৱৰী, আমাৰ ছালকুঁৱৰী বুলি কয় বাৰু অসমীয়াত। আৰু এল'ভেৰা হোৱাতে এল'ভেৰাই হৈ গৈছে। আৰু এয়া সৰু সৰুকৈ কাটি লৈ মই মিক্সাৰ সৰু গ্ৰাইণ্ডাৰটো দি দিছোঁ। এইটো এতিয়া মাৰি ল'ম মিক্সিত। এতিয়া এইখিনি পেষ্ট কৰি আনিলোঁ। এতিয়া কেনেকৈ বনাওঁ চাওঁ আহকচোন। এইটো মই ভিৰ্জিন অইল হয়, কোকোনাট অইল। আপোনালোকে পেৰাচুটৰ যিকোনো তেল, যি তেল ব্যৱহাৰ কৰে সেইটো তেলে দিব পাৰে। মই এয়া ভিৰ্জিন তেল। আৰু এয়া হৈছে জালুক দুটামান দিম। জালুকে মানে আমাৰ চুলি যে ফাটি দুফাল হয় সেইটো নোহোৱা কৰে। আৰু আমাৰ যে চুলি খজুৱাই বা বহুত কিবা কিবি হয়, এইটো নোহোৱা কৰে। এয়া মই এটা পিতলৰ, মানে মোৰ হেনা কৰা এইটো পিতলৰ কেৰাহী হয়। পিতলৰ কেৰাহী হ'লে বহুত ভাল। এনে চুলিৰ বাবে আমাৰ পিতলৰ কেৰাহীটো খুব জৰুৰী হয়। পিতলৰ বস্তুতে ল'ব লাগে, সেইবাবে এইটো পিতলৰ কেৰাহীটো মোৰ পুৰণা কেৰাহী হয়। এইটো হেনা, মানে মই হেনা গুলি থওঁ ৰাতি এনেকৈ, সেইটোতে চাহপাতৰ পানীৰে। আৰু এইটোতে বনালোঁ। আৰু কেৰাহীটো গৰম হ'ব দি মই জুইটো কমাই ৰাখিছোঁ। তাৰপিছত তেলটো গৰম হোৱাৰ পাছত এইখিনি তাতে ঢালি দিছোঁ। দি এনেকৈ লৰাই ৰাখিছোঁ, কিন্তু 15-20 মিনিট। এইখিনি মানে মিলাই একেবাৰে এই বস্তুখিনি তলত যাব লাগিব। এল'ভেৰাখিনি তলত মানে গৈ তেলটো উঠি আহিব লাগিব ওপৰত, তেতিয়া হৈ যায়। আৰু এয়াৰ তুলিবলৈ দিব লাগিব। তাৰপিছত এয়া মই জালুকখিনি যে এইখিনি দি দিছোঁ ইয়াতে। জালুকৰ উপকাৰিতা বহুত বেছি, মই গুগলত চাইছোঁ চাৰ্চ কৰি।
আৰু পাইছোঁ বাবে এনেকৈ বনালোঁ আৰু জালুকটো দি বহুত কিবাকিবি ছালৰ বেমাৰ নোহোৱা কৰে আৰু মানে চুলিবিলাকৰ আগবিলাক যে ফাটি যায় সেইটো নহয় আৰু চুলিটো গ্ৰ'থ হয়, বহুতখিনি উপকাৰিতা মই মানে পাইছোঁ আৰু সেইবাবে। আৰু এয়া চাক হৈ গৈছে আধা আধি, এয়া ইমান ধুনীয়া কালাৰ হৈছে আৰু তলত এইখিনি মিলি গৈছে, কিন্তু ফাইনেলি এইখিনি হৈ গৈছে। আৰু এয়া তেলখিনি ওপৰত উঠিছে আৰু এল'ভেৰাখিনি তলত গৈছে। এতিয়া 2 ঘণ্টামান মই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি ধুনীয়াকৈ চেকি ল'ম আৰু নালাগাখিনি এইখিনি পেলাই দিম আৰু যিহেতু তেলটোহে লাগে। আৰু এইখিনি চেকি ল'লোঁ খুব ধুনীয়াকৈ, কালাৰটো ইমান ধুনীয়া হৈছে চাওকচোন। আৰু ফাইনেলি মোৰ তেলটো হৈ গৈছে, এয়া গোটেইখিনি চেকি ল'লোঁ। খুব সহজতে বনাই ল'ব পাৰে আৰু যি তেল ব্যৱহাৰ কৰে তাৰে লগত এইটো মিলাই ল'লে হ'ল। তেল লগাই দিম আৰু এয়া তাইটো মোবাইলে চাই আছে, তাকে ভাবিলোঁ তাইক তেলটো লগাই দিম আৰু গা ধোৱাৰ আগতে। মই আজি মূৰ ধুইছোঁ, ৰাতি লগাই থৈ দিম মই। এইটো খুব ধুনীয়া হৈছে দেখিছা। এয়া তাইকো প্ৰথমতে লগাই দিলোঁ, যিহেতু তাইক চুলিখিনি মই চেম্পু লগাই দিম, সেইবাবে গা ধোৱাৰ আগতে এইখিনি ধুনীয়াকৈ ছালতে লগাই দিম, চুলিত লগাই নিদিওঁ বাৰু। আৰু এয়া অকণমান দি পেলাই অকণমান মালিচ কৰি দিম আৰু তাৰপিছত 1 ঘণ্টা ৰখাই গাটো ধুৱাই দিম। এনেকৈ মালিচ কৰি দিছোঁ আৰু মই ৰাতি লগাই থ'ম বাৰু, এতিয়া নলগাওঁ, তাইক আগতে লগাই দিছোঁ। আৰু যিহেতু উপকাৰিতা বহুত আছে, সকলোৱে লগাব পাৰি, বাচ্ছাবিলাকেও বহুত মানে বেবী 2-3 বছৰলৈকে লগাব নোৱাৰে। আমাৰ ছোৱালী যিহেতু 7 বছৰ 7 ইয়াৰ চলি আছে, তাই লগাব পৰা হৈছে এতিয়া। আৰু সেইবাবে আৰু ঘৰতে যিহেতু মই বনাইছোঁ সেইবাবে তাইক লগাই দিছোঁ, বহুত উপকাৰিতা হয়। আৰু ফাইনেলি তাইক লগাই দিলোঁ অকণমান মালিচ কৰি এয়া অকণমান ছালত মালিচ কৰি দিলোঁ আৰু আজি যিহেতু স্কুল বন্ধ আৰু এক্সামো 2 দিন আছে, আৰু সপ্তাহত 2-3 দিনকৈ মানে এক্সাম চলি আছে ইহঁতৰ। আৰু আজি নাই, আজি অকণমান ৰেষ্ট লৈছে আৰু ঘৰতে। আৰু কিমাননো পঢ়িছে ফাইনেলি ৰাতিপুৱা 2 ঘণ্টামান পঢ়িলে, তাৰপিছত অকণমান মোবাইল চাইছে আৰু মোবাইলটো চাবই আৰু আকৌ 1 ঘণ্টা তাই মোবাইল চাব। মোবাইল চোৱাৰ পিছত মই গা ধুৱাই দিম। আৰু ফাইনেলি তাইক 1 ঘণ্টাৰ পিছত গা চা ধুৱাই ৰেডি কৰালোঁ আৰু অকণমান তাইক ক'লোঁ ভিডিঅ'টো বনাই দেখাওঁ, চুলিখিনি কেনেকুৱা লাগিছে ক'ৰবাত ৰেডি। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, ধুনীয়াকৈ লাইক কমেণ্ট কৰিব। আৰু নতুনকৈ যদি চাইছে কোনোবাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' আহি আছে। বাই বাই, ধন্যবাদ জনালোঁ সকলোকে।